এইকেইদিন বস্তুটো যিহেতু হাতীটো আমি গম পাইছোঁ পৰিস্থিতি বেয়া আমাৰ যদি বেছি বিশেষ একো ইমাৰ্জেঞ্চি কাম নাথাকে মই আপোনাৰ অনুৰোধ কোনো যাতে ঘৰৰ বাহিৰত নাহে ঘৰৰ ভিতৰত কেনেকৈ থাকিব আপুনি তাতে ভাঙিব কেনেকৈ ঘৰ ওলাই লৈ গৈছে অলপ কাহ চৰ্দি মাৰিলে দৌৰি আহিব বিচাৰে ঘৰৰ ভিতৰতে যেনিবা আছে কাহ মাৰি দিয়াৰ লগে আহি যায় ঠিক আছে আপোনালোকৰ কেইজনমান দি দিয়ক আমাৰো থাকিব ষ্টাফ হ'লেও আমাৰ ষ্টাফ ইফালে চালে মিলা মিলিকৈ বস্তুটো আমি কৰিম আমি ৰাতিপুৱালৈকে থাকি দিম আবেলিৰ পৰা পুৰা ৰাতিপুৱালৈকে থাকি দিম 4টা বজাত যাব আমি ৰাতিপুৱালৈকে থাকিম আপোনালোকৰ কেইজনমান ল'ৰা আপোনালোকৰ ষ্টাফত কিমান মানুহ আছে আমি মাতিম মই ষ্টাফ আছে ইয়াতে আৰু ঠিক আছে বস্তুটো মিলাকে না আপুনি কওকচোন ষ্টাফত মানুহ কিমান যাব আমাৰ চব যাই পেলাই 6-7 মান যাব ষ্টাফত যদি মানুহ নাই ওপৰত এৰিয়াটো ভাল কৰিব নোৱাৰিম ঠিক আছে আহিব এতিয়া হাতী প্ৰব্লেম আমাৰ প্ৰব্লেমটো তেখেতৰ আন্ডাৰত হৈ আছে তেখেতৰ দায়িত্ব তেওঁ দিব তেখেতক জনাওক আপোনালোকে এটা মোক মোক কৈছে জনাওক যে আমাক আৰু 15-20 দিয়ক আজি এই সমস্যাটো আজি আমাৰ এইটো প্ৰথম আজি এইটো সমস্যা আজি প্ৰথম নহয় বা দ্বিতীয় নহয় এইটো কিমান হাজাৰ বিঘা মাটি ধ্বংস কৰিলে আপোনালোকে জানে কেইজন মানুহ যায় কেইজন মানুহ প্ৰটেকশ্যন দিয়ে টোটেল ঠিক আছে 5টা বৰ্তমান এসপ্তাহ ৰাতি ঘটিছো কিন্তু এই বস্তুটো সমস্যাটো সমাধান কৰিব কাৰণে আপোনালোকে চেষ্টা কৰক ভিডিঅ' কৰি আছো আপুনি মন্ত্ৰীক জনাওক যে আমাৰ প্ৰটেকশ্যনৰ কাৰণে মানুহ বেছিকৈ দিয়ক আগতো দাদা যেতিয়া আমচৈত আছিলে তেখেতে চাইলেণ্ট গাড়ী এখন আনিছিলে তেতিয়া চাইলেণ্ট দিয়াৰ লগে চব মানুহ জাগি যায় যে এইফালে হাতীটো আছে ঠিক আছে হ'ব তেখেতে যিটো প্ৰটেকশ্যন কৰিছিলে সেইটো কিন্তু আমি নিজেও আছিলো ঠিক আছে তেখেতে যেতিয়া আমচৈত আছিলে তেখেতে যেতিয়া আমচৈত আছিলে কথাটো মই কৈ আছো তেখেতে যেতিয়া আমচৈত আছিলে তেখেতে ইমান উৎপত্ত নাছিলে তেখেতে প্ৰটেকশ্যনৰ কাৰণে ৰাতিপুৱাই তেখেতে ডিউটি দিছে আমি জানো টচো দিছে এতিয়াও পাব চবখিনি কৰি আছো হা টচ মাৰিব নোৱাৰে খেদি আহে কিমান ঠাইত মানুহ ক্ষতি কৰিলে আপুনি খবৰ ল'লে নেকি লিষ্ট এটা বনালে নেকি লিষ্ট আছে আমাৰ কোনে যিমান কমপ্লেইন দিছে আমি যোনে যিমান ক্লেইম কৰিছে আমাৰ ক্ষতিপূৰণ বিলাক আমি মাহে যিমান হয় ডেইলি পঠাই আছো ঠিক আছে কোনে পাইছে কোনো পোৱা নাই 1 টকা পোৱা নাই এটা কথা আছে আপোনাৰ শুনক পৰহি দিনা ঘটনা এটা হৈ গ'ল